নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনাক ক'বলৈ গৈছোঁ যে BSNL টাৱাৰ বিষয়লৈ। BSNL টাৱাৰ এটা নতুনকৈ আমাৰ ইয়াত বনোৱা হৈছে মাজুলীত বীণাবাৰী। আপোনাৰ বীণাবাৰী বুলি মাৰিলে নাহে, ইয়াত বেদাংচাপৰি NC বুলি আহিব মেপত। আৰু ইয়াত এটা BSNL টাৱাৰ সংযোজন কৰা হৈছে, 5G BSNL টাৱাৰ হ'ব বুলি কৈছে। আৰু আমি ভালেই পাইছোঁ, এটা চৰকাৰী বস্তু আৰু চাগে খুব কম মূল্যৰ ভিতৰতে আমি ৰিচাৰ্জখিনিও পাম। বেলেগৰ যিটো ৰিচাৰ্জৰ দাম এতিয়া তাতকৈ যাতে অলপ কম পাওঁ তাৰে আশা কৰি BSNL টাৱাৰটো আমি আমাৰ এই গাঁৱতে সংযোজন কৰিবলৈ দিলোঁ। এয়া পথাৰৰ মাজত টাৱাৰটো অলৰেডি বনাই সম্পূৰ্ণ হৈছেগৈ। ইয়াত কিছুমান মেচিনাৰিং বস্তু বহুৱাবলগীয়া আছে, সেই মেচিনাৰিং বস্তুখিনিহে অনা নাই। আৰু বাকী আপোনাৰ ওপৰত টাৱাৰ যিখিনি নট বল্টু কথা কাম প্ৰায়খিনি শেষেই হ'ল আৰু বাউণ্ডেৰী বনায়ো খতমেই হ'ল। আপোনালোকক মই দেখুৱাওঁ, আপোনালোকে চাওক। এইটোৱেই হ'ল আমাৰ টাৱাৰটো, BSNL টাৱাৰ। প্ৰায় 40 মিটাৰ উচ্চতা হ'ব। ই আপোনাৰ বেলেগ টাৱাৰতকৈ বেছি ডিষ্টেঞ্চ টাৱাৰ দিব বুলি আমি কোৱা শুনিছোঁ। BSNL 5 কিলোমিটাৰৰ ভিতৰত 5G নেটৱৰ্ক প্ৰভাইড কৰিব আৰু এটা হাই কোৱালিটি নেটৱৰ্ক হ'ব মোৰ অনুমান হয়। আৰু আগতেও আমি চলাইছোঁ, প্ৰথম যেতিয়া BSNL ওলাইছিলে, প্ৰথম যেতিয়া অসমত মোবাইল ওলাইছিলে তেতিয়া 2006 চনত ওলাইছিলে। তাৰপিছতে আমি 7 চনমানৰ পৰা মোবাইল চলাইছোঁ, সৰু সৰু মোবাইল। আৰু সেই মোবাইলত আমি প্ৰথম BSNL চিমেই ব্যৱহাৰ কৰিছিলোঁ। তেতিয়া বেলেগ কোনো ধৰণৰ চিম ওলোৱা নাছিলে, BSNL চিমেই ওলাইছিলে ফাৰ্ষ্ট। তাৰপিছতে বিভিন্ন ধৰণৰ আপোনাৰ নেটৱৰ্ক আহিলে আৰু কিছুমান বন্ধও হৈ গ'ল। চ' আকৌ BSNL টাৱাৰে BSNL কোম্পানীয়ে চৰকাৰে আকৌ সোণালী সুবিধা লৈছে। আমি আশা কৰোঁ BSNL আমাক ভাল ছাৰ্ভিচ দিব আৰু আগৰ যেনেকৈ চেল 1টো ওলাই থাকিলেও কথা পাতিব পাৰে, নেটৱৰ্কৰ কোনো প্ৰব্লেম অসুবিধা নহয়। এতিয়াও যাতে কোনো ধৰণৰ নেটৱৰ্কৰ অসুবিধা নকৰাকৈ আমাক ভাল ধৰণে কামখিনি কৰিবলৈ, নেটৱৰ্কিং কামখিনি কৰিবলৈ যাতে সুবিধা দিয়ে, তাৰে আশাৰে এইটো BSNL টাৱাৰ বহোৱা হ'ল। আৰু ইয়াত কিছুমান কাম কৰিব বাকী আছে, ওপৰত কিছুমান মেচিনাৰিং বস্তু বহাব বাকী আছে। এইবিলাক চব এতিয়া লোহাৰ যিখিনি ফিটিং আছিলে সেইখিনিয়ে কৰি আজৰি হৈছে, ৰং চং কৰি। আৰু বাকী বহুত কাম কৰিবলগীয়া আছে। চ'লাৰ ফিটিং হ'ব, চ'লাৰ দিয়া নাই। আৰু কাৰেণ্টৰ ফিটিং হ'ব চাগে, নিশ্চয় কাৰেণ্টৰ ফিটিং হ'ব। তাৰপৰা ইয়াত এইবিলাক বেটেৰী ৰাখিবৰ কাৰণে জেগা বনাইছে। ইয়াত আৰু কিছু কাম বাকী আছে আৰু সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আমাৰ গাঁৱৰ পৰা প্ৰায় 200-300 মিটাৰ দূৰত্ব হ'ব পথাৰৰ মাজত, কিয়নো নেটৱৰ্কটো সদায় পথাৰৰ মাজত থাকিলে ভাল বুলি ভাবোঁ। ইয়াৰ যিটো ৰেডিয়েশ্যন হয়, ঘৰৰ কাষত থাকিলে বাকী মানুহৰ ক্ষতিও হ'ব পাৰে, সেইকাৰণে পথাৰৰ মাজত বহুৱা আমি পদক্ষেপ ল'লোঁ আৰু পথাৰৰ মাজতে বহুৱাইছোঁ। এটা ভাল নেটৱৰ্ক দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।